শিৱসাগৰৰ গৌৰীসাগৰত আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতিগৰাকীয়ে। অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত হোৱা এটা বিজ্ঞানসন্মত সলিউশনৰ কথা আমি চৰকাৰক কৈছোঁ আৰু চৰকাৰেও আমাক এই বস্তুটো এটা সাংবিধানিক আৰু এটা বিজ্ঞানসন্মত সলিউশন বুলি আমাক কৈছিল আৰু সেইকাৰণে তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল, ভিজন ডকুমেণ্টছত প্ৰকাশ কৰিছিল আৰু জনজাতি কৰিম বুলি আমাক কৈছিল। অতি শেহতীয়াকৈ বিজেপি দল আৰু চৰকাৰে এটা এমিকেবল সেটেলমেণ্টৰ এটা ৱে উলিয়াইছে, যিটোৰ জৰিয়তে অনাগত সময়ত অসমখন সুৰক্ষিত হ'ব বুলি কৈছে। 6টা জনগোষ্ঠীক STD এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হানি বিঘিনি নোহোৱা কথাটো আমি কৈ আছিলোঁ। চৰকাৰেও সেই কথাটোকে কৈ এটা বাট তেখেতলোকে প্ৰশস্ত কৰিছে আৰু জনজাতিকৰণৰ মাধ্যমটো ত্বৰান্বিত কৰিম বুলি কৈছে। কিন্তু আমাৰ শংকাৰ আৰু সংশয় তাতহে আছে যে জনজাতিকৰণ কৰিম বুলি কৈ 2026ৰ নিৰ্বাচনী বৈতনী পাৰ কৰা কুচকাৱাজ তেখেতলোকে কৰিছে নে 2019 চনত ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেনেকৈ এইটো পৰি ৰ'ল তেনেকুৱা আকৌ প্ৰতিবেদন কেন্দ্ৰত গৈ পৰি ৰ'ব নেকি, তাক লৈ আমাৰ মাজত সন্দেহ নথকা নহয়, শংকা নথকা নহয়। কিন্তু তথাপিতো আমি চৰকাৰে পদক্ষেপ আদৰণি জনাইছোঁ আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দ্বাৰা অসমখন সুৰক্ষিত হোৱাটো আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এইটো বিষয়লৈ যাতে এইটো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ নকৰে আৰু পলিটিকেল ইছ্যু মাজতে ইয়াক বন্দী নকৰে। জাতিটোৰ স্বাৰ্থত কিবা এটা কৰিব খিলঞ্জীয়া পক্ষত থাকি সিদ্ধান্ত ল'ম বুলি কোৱা এখন চৰকাৰ বা এজন মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া পক্ষত থাকি সিদ্ধান্ত ল'ব বুলি আমাৰ বিশ্বাস আছে আৰু যদি নকৰে তেতিয়াহ'লে আমি ক'ম যে জনজাতিকৰণৰ মাধ্যমটো যেতিয়া ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে তেতিয়াহ'লে এইটো জাতিক প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে আৰু জাতিক যদি প্ৰবঞ্চনা কৰে, প্ৰতাৰণা কৰে 26ত তাৰ ফল জাতিয়ে নিশ্চয় দিব, কাৰণ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছে।